এইফালে থাল এখন লৈছোঁ, তাতে আলু এটা গুচাই লৈছোঁ, মিডিয়াম চাইজৰে হয় বাৰু। আৰু লগতে এইফালে হালধি কেইটুকুৰামান লৈছোঁ আৰু এল'ভেৰা পাত কেইখিলামান। এতিয়া আটাইখিনি মই ধুনীয়াকৈ কাটি ল'লোঁ দেই। আৰু এই এল'ভেৰা পাতখিনি এইখিনি এতিয়া ভিতৰৰ যিটো মানে জেল হয়, এই জেলটো উলিয়াই ল'ম। আৰু এইখিনি উলিয়াইও আটাইখিনি মই এই মিক্সি জাৰটোতে লৈ লৈছোঁ। তাৰপিছতে এইফালে চব্বেছ এটুকুৰা কাটি লৈছোঁ। অনুমান কৰিব পাৰিছে চাগে মই আচলতে বহুত দিনৰ মূৰত আজি চাবোন অকণ বনাওঁ বুলি ভাবিছোঁ। কাৰণ গৰম দিন আহি আছে আৰু গৰম দিনত মানে স্কিনত বহুত কিবাকিবি সমস্যা হয় যে, সেইকাৰণে ঘৰত বনোৱা চাবোনেই ব্যৱহাৰ কৰিম বুলি ভাবিছোঁ। চব্বেছখিনি চচপেনটোতে কাটি দিছোঁ, কাৰণ আকৌ গৰম কৰিবই লাগিব, সেইকাৰণে ইয়াতে কাটি ল'লোঁ। তাৰপিছতে এইফালে যিখিনি এইফালে মিক্সিত গোটাই লৈছিলোঁ, সেইখিনি মিক্সিত মাৰি আনি ল'লোঁ আৰু কাপোৰ এখনত এনেকৈ দি দিছোঁ, মানে চেকি দিম। কাৰণ কেতিয়াবা গোটা বস্তু থাকি যায় যে, এইখিনি যাতে গুচি নাযায়গৈ, মাত্ৰ ইয়াৰ ৰসটো পৰে। তেনেকৈ মই ৰুমাল এখন লৈ লৈছোঁ। আৰু আপোনালোকে যিকোনো পাতল কাপোৰ ল'ব পাৰে এনেকৈ চেকিবৰ কাৰণে, বা একেবাৰে যদি মিহি হৈ যায় তেতিয়াহ'লে এনেকৈ গোটাকৈ দি দিলেও মানে একো সমস্যা নহয়। আৰু লগতে আধা চামুচমানৰ জোখৰ গ্লিচাৰিন দি দিছোঁ, কাৰণ আৰু বাকী বস্তুবোৰ নাই বাৰু মোৰ ওচৰত। এতিয়া লাহে লাহে আকৌ আনিব লাগিব। আৰু এইফালে এইখিনি পাতি দিলোঁ চব্বেছখিনি। তাৰপিছত এইফালে চব মলটোতো তেল লগাই লৈছোঁ, তেতিয়া মানে উলিয়াবলৈ সুবিধা হ'ব। আৰু এইখিনি আটাইখিনি ধুনীয়াকৈ গলি গ'ল। এতিয়া ইয়াতে যিখিনি যে মই মিক্সিত মিহি কৰি মাৰি লৈছিলোঁ হালধি এল'ভেৰা, এইখিনি মই ইয়াতে দি দিছোঁ। আৰু দিয়াৰ পিছত অলপ গৰম হ'বলৈ দিম। গৰম হোৱাৰ পিছত এইফালে যিটো চবমল যোগাৰ কৰি ৰাখিছিলোঁ, সেইটোতে এতিয়া এইখিনি মই ধুনীয়াকৈ বাকি দিছোঁ। পিছে মোৰ ছপিচ হ'ব বুলি ভাবিছিলোঁ, ছপিচ সম্পূৰ্ণ নহয়, 5 পিচহে হৈছেগৈ দেই। বাৰু এপিচ তথাপিতো অকণমান কম হ'ল। আৰু শেষত এয়া উলিয়াই দেখুৱাই দিছোঁ। আৰু যিহেতু বহুত দিনৰ মূৰত বনাইছোঁ, আৰু আগৰ কিনা মই মানে সেই দোকানৰ কিনা চাবোনবোৰেই লগাই আছিলোঁ। আৰু এতিয়া কাইলৈৰ পৰা মানে এতিয়া বনাইছোঁ যেতিয়া কাইলৈৰ পৰা হৈ যাব। কাইলৈৰ পৰা এয়া চাবোনেৰে গা ধুম আৰু দেই।